আজি ৰাতিও চলিছে, কি ক'ব? এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নেতৃত্বত আমাৰ যি NDA চৰকাৰ অসমত চলি আছে, আপোনালোকে জানে আৰু কেইমাহমানৰ পিছত সেই NDA চৰকাৰৰ দিনত ইয়াত বিকাশ আৰু লগতে ঐতিহ্য আৰু আধ্যাত্মিকতা ৰক্ষাৰ যি মহাযজ্ঞ চলিলে, তাৰ পিছত এতিয়া অহা আৰু 45 দিনৰ পিছতেই আমাৰ অসমত আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিধানসভাৰ নিৰ্বাচন আচলতে আমাৰ ৰাজনৈতিক দলৰ কৰ্মীসকলৰ বাবে এক উৎসৱ বা পৰৱৰ নিচিনা। আৰু এই সময়ছোৱাত এই ভাৰতীয় জনতা পাৰ্টিয়ে যিহেতু বিগত সময়ছোৱাত উন্নয়নৰ এই যজ্ঞ, উন্নয়নৰ এই মহা উন্নয়নৰ যিটো যাত্ৰা, সেয়া যিহেতু বৃহৎ হাৰত কৰিলে, সৰ্বসাধাৰণ স্তৰৰ ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিলে, সেইকাৰণে সমাজৰ সকলো স্তৰৰ ৰাইজ লোকসকল স্বাভাৱিকতে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈছে, আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লোকে আমাৰ দলত যোগদান কৰি আছে। প্ৰায় প্ৰতিটো সপ্তাহতে এনেকুৱা যোগদান কাৰ্যসূচী প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে। আজিও আমাৰ মৰিয়নি বিধানসভা সমষ্টিত মৰিয়নি টাউনৰ 10 নম্বৰ ৱাৰ্ডত আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আমাৰ মণ্ডলৰ সভানেত্ৰী লগতে আমাৰ মৰিয়নি সমষ্টিৰ যশস্বী বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, প্ৰাক্তন পৌৰপতি শম্ভু পাল ডাঙৰীয়া, বৰ্তমানৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া ডাঙৰীয়ানীৰ নেতৃত্বত উপস্থিতিত আজি ময়ো ইয়াত উপস্থিত থাকোঁ। আৰু এই কাৰ্যসূচীত আজি মৰিয়নি 10 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় ৱাৰ্ড কমিশ্যনাৰ শ্ৰীযুত বিজন মজুমদাৰ ডাঙৰীয়াই তেখেতৰ 3 শতাধিক অনুগামী সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ সৈতে, আইসকলৰ সৈতে আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। দলৰ যিটো বৰ্ধিত জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা এই কাৰ্যসূচীয়ে আজি মৰিয়নিত আকৌ এবাৰ প্ৰমাণ কৰিলে, লগতে প্ৰমাণ কৰিলে যে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ মৰিয়নি বিধানসভা সমষ্টি অহাটো নিশ্চিত। মই আজি মোৰ পুৰণি ঘৰ ভাৰতীয় জনতা পাৰ্টিত আকৌ ঘূৰি আহিলোঁ। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ যিটো কৰ্মনিষ্ঠা, যিটো সোণৰ অসম গঢ়াৰ সপোন, তেখেতৰ সেই সপোন দেখি মই যদিও ইমান দিন নিৰ্দলীয় হিচাপত আছিলোঁ, কিন্তু তেখেতৰ এই সপোনত আমি নিজক তেখেতৰ লগত কৰ্মমুখী হ'বৰ বাবে মই বিজেপি দলক আকৃষ্ট লৈছোঁ। তথা আমাৰ মৰিয়নিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী, তেখেতৰ যি কৰ্মৰ কাৰণে যিটো হেঁপাহ, তেখেতে সদায় ইমান এনাৰ্জি লৈ মানুহৰ মাজত যায় আৰু কৰ্ম কৰি থাকে। সদায় দিনৰ পৰা ৰাতিলৈকে তেখেতে অকল কৰ্মৰ কথাই চিন্তা কৰে। আৰু তেখেতৰ এই কৰ্মৰ যিটো নিপুণতা আৰু মানে ইচ্ছা, এইটো চাই মই আজি তেখেতৰ প্ৰতি আকৃষ্ট হৈ আমি আকৌ আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ। মোৰ লগত 400 শতাধিক কৰ্মী আছে, কিন্তু সকলোৰে নাম মই লিখিবলৈ মোৰ অলপ অসুবিধা হৈছিলে। তো ইয়াত সদ্যহতে 300 পৰা 350 কৰ্মী আজি যোগদান কৰিলে আৰু 50 পৰা 100 কৰ্মী আগন্তুক দিনত যোগদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।